নমস্কাৰ। মই মোৰ প্ৰথম কাব্যগ্ৰন্থ বৃহন্নলা সময়ৰ পৰা এটি কবিতা আজি পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম কেৱল মাত্ৰ গাণ্ডীৱৰ বাবেই মানুহ বৃহন্নলা হয়। গাণ্ডীৱ মোৰ পিতৃৰ প্ৰতীক, ভুল হ'লে ক্ষমা কৰিব। কেৱল মাত্ৰ গাণ্ডীৱৰ বাবেই মানুহ বৃহন্নলা হয়। গাণ্ডীৱ, তোমাক কোনেও কটাক্ষ কৰা মই সহ্য নকৰোঁ। মই তোমাকে নিৰ্ভৰ কৰি কুৰুক্ষেত্ৰৰ ৰণ কৰোঁ। কোনে জানো ক'লে গাণ্ডীৱৰ বাবেই, কেৱল মাত্ৰ গাণ্ডীৱৰ বাবেই মানুহ বৃহন্নলা হয়। অযথা বাৰে বাৰে অপমান, মই প্ৰতিনিয়ত তোমাৰ অপমানৰ দাবানলৰ দহনত ছাই হওঁ। আত্মহত্যা কৰোঁ আত্মশ্লাঘাৰে, তোমাৰ বাবেইতো মই সাব্যসাচী হওঁ। তোমাৰ বাবেই মই হওঁ ধনঞ্জয়। সিদিনা তুমি হৰলুকি হ'লা, মোৰ কুৰুক্ষেত্ৰৰ ৰণ নহ'ল। ৰণাংগন অলিক আশা হৈয়ে ৰ'ল। জাতিবাঁহৰ জুয়ে ৭খন সাগৰ জ্বলালে, ফিৰিঙতিত উৰি গ'ল ৭খন সাগৰৰ ফুট ফুট তেজৰঙীয়া সাগৰ। দিনবোৰ ৰাতি হ'ল, ৰাতিবোৰ দিন, জোন বেলিৰ নাই দিন। গাণ্ডীৱ, তোমাৰ বুকুৰ ঝংকাৰটো আমাৰ বুকুবোৰত সন্ধিয়াৰ ৰাগ হ'ল, পুৱতিৰ প্ৰাৰ্থনা হ'ল, আৰু যুদ্ধখন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল। বতাহত খবৰটো উৰি ফুৰিল, মোৰ গাণ্ডীৱ নোহোৱা হ'ল। নোহোৱা হ'ল বুলিলেই জানো নোহোৱা হয় সকলো? আকৌ হয়, বাৰে বাৰে ৰণ হয়, বাৰে বাৰে জন্ম হয় শত কৌৰৱ আৰু লক্ষ পাণ্ডৱৰ। বাৰে বাৰে আমি অৰ্জুন হওঁ, কৰ্ণ হওঁ, কোনোবা শল্য হয় দ্ৰোণাচাৰ্য, কিম্বা হয় ধৃতৰাষ্ট্ৰ। গান্ধাৰীয়ে প্ৰতিবাৰেই বান্ধি লয় চকু, কুন্তীয়ে পক্ষপাত কৰে আপোন সন্তানৰ। আৰু যজ্ঞসেনী গাণ্ডীৱৰ অভিশাপে শাপগ্ৰস্তা হৈ সংসাৰৰ সমস্ত দুখ বৈ বৈ বৈয়ে থাকে। দৰবাৰে অৰণ্যে যুদ্ধে চতুৰ্গৃহে মুক্তকেশী যজ্ঞসেনী। আমি ৰণ কৰোঁ আমৰণ, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতাঃ যুযুৎসৱ মামকা পাণ্ডৱাচৈব কিল পূৰ্বতে সঞ্জয়। গাণ্ডীৱৰ সাহসতেই মই অৰ্জুন নাছিলোঁ হৈ, মই ধনঞ্জয় হওঁ বাৰে বাৰে গাণ্ডীৱৰ সাহস। হাতত ধনুৰ তোমাৰ সাহসতে যেতিয়া সাহসী হওঁ। মই মৰিম সিদিনা, যিদিনা আকৌ শতদ্ৰু নদীত অথবা গুপ্ত গংগাত গৈ গাণ্ডীৱৰ অন্ত্যেষ্টিক্ৰিয়া কৰিম। যিদিনা দশৰথ বৃক্ষৰ কাষত ৰৈ মনে মনে কম, গাণ্ডীৱ তুমি য'তেই নাথাকা কুশলে থাকা, কিন্তু তোমাৰ আত্মাৰ সদ্গতি মোৰ চিন্তাৰ বিসংগতি। তুমি আকৌ আহিবা, তোমাৰ পুনৰাগমনে আমাক প্লাবিত কৰিব। জুই পানী হ'ব, পাহাৰ নদী হ'ব, সাগৰ মহাসাগৰ হ'ব। মই কিন্তু অৰ্জুন নহওঁ এইবাৰ, দেৱব্ৰত হ'ম। মহাসমৰৰ মহাযোদ্ধা শান্তনু নন্দন ভীষ্ম হৈ অন্তিমলৈকে শৰশয্যাত ৰ'ম। ধন্যবাদ।